হেল্ল' এভৰিৱান, আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই দেখাবলৈ লৈছোঁ মই গৰমৰ বন্ধৰ তাৰ আগতে আজৰি সময়ত কাম কৰি ওলোৱা মোৰ কেইযোৰমান ধুনীয়া কাপোৰত আপোনালোকৰ ওচৰত লৈ আনিছোঁ আৰু কেনে পায় আপোনালোকে মোক নিশ্চয়কৈ জনাব। এয়া চাওক, প্ৰথমতে দেখাইছোঁ এইযোৰ মিক্স পাটৰ কাপোৰ হয় আৰু কাপোৰযোৰ হৈছে মেৰুন কালাৰ, খুব ধুনীয়া কালাৰ, একেবাৰে ধুনীয়া কালাৰটো। আৰু চাওক, ইয়াতে মই এপ্লিক কৰিছোঁ ফুলবিলাক আৰু বাকীখিনি মই ফেব্ৰিক কৰিছোঁ। ইয়াতে মই য়েল্ল' কালাৰ, হোৱাইট কালাৰ আৰু গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিছোঁ আৰু দহিবোৰো মই ঠিক তেনেকৈ গ্ৰীণ আৰু য়েল্ল', গ্ৰীণ আৰু মেৰুন কালাৰেৰে দহি বটি দিছোঁ। এয়া চাওকচোন কাপোৰযোৰ কেনেকুৱা লাগিছে। যদি ভাল লাগিছে আপোনালোকে মোক জনাব আৰু যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মোক জাষ্ট কমেণ্ট এটা কৰিব, মই যোগাযোগ কৰি ল'ম আপোনালোকৰ লগত। এয়া চাওকচোন, খুব সুন্দৰ হৈছে কাপোৰযোৰ আৰু দেখাত যে ইমানেই ধুনীয়া হৈছে ন, উজ্জ্বল হৈছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে, মোৰ বহুত ভাল লাগিব। আৰু এইবাৰ আহক এইখন চাওক, এইযোৰ মই বনাইছোঁ পিয়'ৰ কাঞ্জীভৰম পাতত বনাইছোঁ। এইযোৰ হেণ্ডৱৰ্ক কৰিছোঁ, ফুলবিলাক এপ্লিক কৰিছোঁ আৰু হাত যিবিলাক পাত আছে এইবিলাক মই হাতৰ কাম, হাত চিলাই কৰিছোঁ। আৰু কাপোৰযোৰ ইমানেই বেছি ধুনীয়া লাগিছে, চাওকচোন গোটেই কাপোৰযোৰ মগৰ ডিজাইন কৰিছোঁ। এয়া চাওক, ডাঙৰ ডাঙৰ মগৰ ডিজাইন কৰিছোঁ। চাদৰ মেখেলা আৰু পিংক কালাৰ আৰু গ্ৰীণ কালাৰেৰে দহি বটি দিছোঁ। এয়া ব্লাউজ পিচবোৰ মই কৰি থৈ দিছোঁ, কিন্তু মই আপোনালোকক দেখুওৱা নাই, যিহেতু বিক্ৰী কৰিম, গতিকে মই বেলেগ ব্লাউজৰ লগতে পিন্ধি আপোনালোকক দেখাইছোঁ। এইটো মই কাম কেনেকৈ কৰিছোঁ আপোনালোকক মই দেখাই আছোঁ হেণ্ডৱৰ্কখিনি, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব। খুব কষ্ট হয় যদিও কৰি সঁচাকৈ ভাল লাগে এইবিলাক কাম। আজৰি সময়খিনি এইবিলাক কৰি খুবেই বেছি ভাল পাওঁ। এয়া চাওক, বহুত উজ্জ্বল হৈছে আৰু কাপোৰৰ কালাৰটো হৈছে ধূপ চাওঁ, অৰেঞ্জ আৰু য়েল্ল' দুটা মিক্স আছে, গতিকে কাপোৰযোৰত দুটা কালাৰ উঠে আৰু খুব বেছি ধুনীয়া লাগিছে কাপোৰযোৰ, নহয়নে বাৰু? জনাবচোন আপোনালোকে। এয়া চাওক, মই কেনেকৈ বনাইছোঁ দেখাইছোঁ আপোনালোকক। এয়া পাতবিলাক মই এনেকৈ হাতেৰে চিলাই কৰি দিছোঁ বেজীৰে আৰু বাকীখিনি মই এপ্লিক কৰিছোঁ। এতিয়া আহক আন এযোৰ কাপোৰলৈ। এয়া চাওক, এইযোৰ মই বনাইছোঁ সম্পূৰ্ণ কাপোৰযোৰ পদুম ফুল ডিজাইনত বনাইছোঁ। এইযোৰ মিক্স পাট কাপোৰত বনাইছোঁ। কাপোৰযোৰ আছিলে হোৱাইট কালাৰ আৰু ইয়াত মই ৰাণী কালাৰেৰে ফুলবোৰ কৰিছোঁ আৰু মই চাদৰৰ দহিটো মই ৰাণী কালাৰে গাঁঠিছোঁ, এইকাৰণে ইমানেই উজ্জ্বল হৈছে চাওকচোন। আৰু এইবাৰ চাওক, এইযোৰ কৰিছোঁ মই মিক্স পাটৰে কাপোৰ, কণ্ট্ৰাষ্টত বনালোঁ এইবাৰ। এই লতা জাতীয় ফুলবোৰ খুব ভাল লাগে মোৰ। এডাল গোটেই লতা মই চাদৰখনৰ চাৰিওকাষত দিছোঁ আৰু মেখেলাটো দি দিছোঁ। এয়া মই নেভি ব্লু আৰু গ্ৰীণ কালাৰেৰে কৰিছোঁ কাপোৰযোৰ। সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখাম মই। এইটো ফেব্ৰিক কৰিছোঁ, ফেব্ৰিক কৰি বনাইছোঁ কাপোৰযোৰ। মেখেলাখন পিংক কালাৰ আৰু চাদৰখন অফ হোৱাইট। আপোনালোকে কেনে পাইছে জনাবচোন। যদি ভাল লাগিছে কমেণ্ট কৰিব, মই তেতিয়া আকৌ উৎসাহ পাম নতুন নতুন আকৌ কাপোৰ বনাবলৈ। বহুত বেছি ভাল লাগিব আপোনালোকৰ কমেণ্ট পালে, নিশ্চয়কৈ মোক জনাব। আৰু তেনেহ'লে আহকচোন, মই এই কাপোৰযোৰ কেনেকুৱা লাগিছে মই এবাৰ আপোনালোকৰ ওচৰত পিন্ধি দেখাম, তেতিয়া আপোনালোকে ভালদৰে গম পাব কাপোৰযোৰ কেনেকুৱা হৈছে। এয়া চাওক, মই এতিয়া দেখাইছোঁ এই কাপোৰযোৰ। এয়া মেখেলাখন দেখিছেনে, পিংক কালাৰ, ব্লাউজ পিংক কালাৰ আৰু চাদৰখন এয়া অফ হোৱাইট। আপোনালোকে ইয়াত নীলা ব্লাউজেৰেও পিন্ধিব পাৰে কাপোৰযোৰ। তেনেহ'লে কেনে পালে মোক জনাব মোৰ ভিডিঅ' চাই, আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি কাপোৰ আপোনালোকে বিচাৰে মোৰ লগত যোগাযোগ কৰিব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই, চি ইউ।